এতিয়া আমি যদি চাওঁ জুনৰ শেষৰ ফালে দিয়া এটা কথা আছিল, কিন্তু জুলাই এতিয়া শেষ হ'ব হ'ল, কেতিয়ালৈ দিব PM কিষাণৰ 20 নম্বৰ কিস্তি। বহুতে কৈছে এবাৰ দিয়াটো বহুত বেছি পলম হৈছে, তো কি কাৰণে হৈছে, কেনেকুৱা হৈছে, তো সকলোখিনি কথা জনাই আছোঁ কেতিয়ালৈ দিব। ভিডিঅ'টো শেষলৈকে চাওক, বহুত বেছি দীঘলীয়া নহয়। বহুতে ভাগে কৈ আছে যে এইখিনি ক্ষেত্ৰত আৰু নিদিয়েগৈ, তো দিয়াহেঁতেন দিলেহেঁতেন, কিয় ইমান দিন লাগিছে, ইত্যাদি ইত্যাদি। আৰু এইখিনিতে আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, কৃষক পঞ্জীয়ন কৰা নাই, অতি সোনকালে কৰি লওক। আৰু আপোনালোকে এই বিষয়টো যদি আপোনালোকৰ কিবা কাৰণত আগৰ যি আপোনালোকে নিয়মিতভাৱে পাই আহিছিলে হঠাতে বন্ধ হৈ গ'ল, তো সেইখিনি ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব সহকাৰে ল'ব। বাৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাওক। আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকে কমেণ্টৰ জৰিয়তে মতামত জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আমি যদি 20 নম্বৰ কিস্তি চাওঁ, তেনেহ'লে দিনটো আমি যদি চাওঁ, তেনেহ'লে জুনতে দিয়াৰ কথা আছিলে। জুনৰ শেষৰ ফালে দিব বুলি কৈ থকা হৈছিলে। তাৰ পৰা এনেকুৱা এটা ধাৰণা হ'ল জুলাইত দিব বুলি, কিন্তু এতিয়া জুলাইও শেষ হ'ব হ'ল, দিব কেতিয়ালৈ? তো এই দিয়াৰ ক্ষেত্ৰত কিয় পলম হৈছে? আমি যদি চাওঁ, এই যি PM কিষাণৰ 20 নম্বৰ কিস্তি বা PM কিষাণৰ যিটো কিস্তিত টকাটো আপোনালোকে পোৱা নাই, এইখিনি পলম হৈছে। তো কাৰণ মূল এটা কাৰণ বুলি আপোনালোকে ভাবিব পাৰে যে সেইটো হৈছে আপোনালোকে যিহেতু এতিয়া কৃষক পঞ্জীয়নসমূহ চলি আছে, সেইখিনি এতিয়া মাজতে ভুৱা কৃষকো ওলাইছিলে। তো সেইখিনি ক্ষেত্ৰত তেওঁলোকে খেতিৰ লগতে জড়িত নহয়, কৃষক হৈছিলে। তো এইখিনি ক্ষেত্ৰত ভেৰিফিকেশ্যন কৰোঁতে অলপ হয়তো পলম হ'ব পাৰে। দিয়াটোতো দিবই, আপোনালোকে 2000 টকা পাব। আৰু বহুতে কৈছে 4000কৈ দিব নি, তেনেকুৱা ধৰণৰ নহয়, 2000 টকাকৈ পাব। তো এই আগষ্ট মাহতে দিয়া এটা সম্ভাৱনা আছে। আগষ্টতকৈ কিন্তু এইবাৰ বহুত বেছি দিন পাৰ নহয়। আগষ্ট মাহতে আপোনালোকক এই কৃষকৰ টকাটো দিবলৈ গৈ আছে, PM কিষাণৰ 20 নম্বৰ কিস্তি। তো আগষ্টতে আপোনালোকে পাব। তাৰ আগতে আপোনালোকে যদি কৃষক পঞ্জীয়ন কৰি লওক নাই, তেনেহ'লে অতি সোনকালে কৰি লওক। আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে যদি আপোনালোকৰ নিয়মিতভাৱে পাই আহিছিলে, কিবা কাৰণত যদি আপোনালোকৰ সেইখিনি টকা বন্ধ হ'ল পোৱা, কি কাৰণে বন্ধ হ'ল সেইখিনি মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ। ইলিজিবিলিটি ষ্টেটাছসমূহ চাব, তাত যদি কিবা এটা খেলি মেলি হৈছে, লেণ্ড চিডিং হয়, কি কৈছে হওক, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ হওক, এইখিনি ক্ষেত্ৰত যদি অলপমান খেলি মেলি আছে, সেইখিনি শুধৰাই দিব। তেতিয়া আপোনালোকে আপোনালোকৰ এই যি কিস্তি টকা পাবলৈ সক্ষম হ'ব। আৰু এই যি PM কিষাণৰ কিস্তি, এই কিস্তি আপোনালোকৰ আগষ্ট মাহতে সোমাবলৈ গৈ আছে। আৰু আগষ্টতকৈ বহুত এটা বেছি দিন পাৰ নহয়। কাৰণ কেলৈ আগষ্টতকৈ যদি বহুত বেছি দিন পাৰ হ'বলৈ হয়, তেনেহ'লে বহুত এটা দীঘলীয়া গেপ হৈ যাব। তো তেনেকুৱা ধৰণৰ নহয়, আপোনালোকে আগষ্টতে পাবলৈ গৈ আছে। আৰু এইবাৰ যিসকলে কৃষক পঞ্জীয়ন কৰিছে বা যিসকল প্ৰকৃত হিতাধিকাৰী অৰ্থাৎ কৃষক, তেওঁলোকেহে এই টকাটো পাব। বাকী ওপৰত যিসমূহ আছিলে সকলোখিনি নাম তেনেদৰে কটা যাব। মুঠত যদি আমি এক কথাত যদি চাবলৈ যাওঁ, স্পষ্টকৈ যদি একেবাৰে সহজ ভাষাত, কথাটো হ'ল যে যি কৃষি কাৰ্যৰ লগত জড়িত প্ৰকৃত কৃষক, তেওঁহে এই যি 20 নম্বৰ কিস্তি তেওঁলোকে পাব। তো এইখিনি আছিলে, জনালোঁ। আগন্তুক সময়ত আপডেটসমূহ পাই থাকিলে জনাম। তো আপোনালোকে বহুতে কৈ আছিলে যিহেতু দিব নিদিব, কেতিয়ালৈ দিব, বহুত দিন হৈছে, সেইবাবে আপোনালোকক এইখিনি জনালোঁ ভিডিঅ'ৰ জৰিয়তে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি নতুনকৈ আহিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ